লাকুৱা দিহিঙীয়া কোঁৱৰ গাঁৱৰ লাখমণি ঘাটৰ সমীপত এটা নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ। এঘৰ মানুহৰ ছাগলী ভক্ষণ কৰিছিল নাহৰ ফুটুকীটোৱে। বানপানীয়ে প্লাবিত কৰাৰ পিছত কেইবাদিনো সন্ত্ৰাস সৃষ্টি কৰি অহা বাঘটো অৱশেষত পিঞ্জৰাবদ্ধ কৰে সোণাৰী নাফুকৰ বন বিভাগে। উদ্ধাৰ কৰা বাঘটো বন বিভাগে বনাঞ্চলত এৰি দিয়াৰ ব্যৱস্থা কৰে। ব্যুৰ' ৰিপৰ্ট পাটকাই টিভি। আজি লাকুৱা দিহিঙীয়া কোঁৱৰ গাঁৱৰ লাখমণি ঘাটৰ ওচৰত বাঘ এটা ধৰা হৈছে। বহুদিনৰ পৰা এই বাঘে ইয়াত সন্ত্ৰাস সৃষ্টি কৰি আছিলে। বহুতৰ গৰু ছাগলী বহুত ইয়াত নিধন কৰিলে। আজি বন বিভাগৰ নাফুকৰ বন বিভাগৰ মানুহ ইয়াত উপস্থিত হৈ এটা পিঞ্জৰা ইয়াত পতা হৈছিলে। সেই পিঞ্জৰাত বাঘটো পিঞ্জৰাবদ্ধ হৈছে। ইয়াৰে ওচৰৰ স্থানীয় এখেতলোকৰ বহুত গৰু ছাগলী এইবিলাক খালে, বহুদিনৰ পৰা ইয়াত এইবিলাক খাই আছে। আজি বন বিভাগৰ মানুহ আহি পিঞ্জৰা পাতি বাঘটো পিঞ্জৰাবদ্ধ কৰিলে। লাকুৱা দিহিঙীয়া কোঁৱৰ গাঁও ওচৰৰ লাখমণি যিখন দলং আছে, বাঁহৰ দলং, সেই দলঙৰ ওচৰতে পিঞ্জৰাটো পাতিছিলে আৰু তাত বাঘটো পিঞ্জৰাবদ্ধ হৈছে।